ৰাইজৰ সেৱা সাকাৰ ৰূপ দি কাকজানৰ সোণাৰীগাঁৱত সংযোজিত হ'ল নিয়ৰ মেডিকেল নামেৰে এক ঔষধ বিক্ৰীৰ প্ৰতিষ্ঠান। যোৰহাটৰ কাকজানৰ সোণাৰীগাঁৱত এগৰাকী সমাজদৰ্দী ব্যক্তি তথা গোপাল বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন প্ৰতিষ্ঠানৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নিপেন হাজৰিকাৰ প্ৰচেষ্টাত তেওঁ পৰিবাৰ পপী কলিতা হাজৰিকাই বহুদিনীয়া আশা সাকাৰ ৰূপ দি অঞ্চলটোৰ ৰাইজৰ সহায় হোৱাকৈ ন উদ্যমেৰে নিয়ৰ মেডিকেল নামেৰে এক ঔষধ বিক্ৰীৰ প্ৰতিষ্ঠানৰ শুভাৰম্ভণি কৰে। উক্ত শুভাৰম্ভণি অনুষ্ঠানত ভকত বৈষ্ণৱৰ মংগলাচৰণে বন্তি প্ৰজ্বলন কৰি আৰম্ভণি কৰে উক্ত প্ৰতিষ্ঠানখন। সোণাৰীগাঁৱত আৰম্ভ কৰা ঔষধ বিক্ৰীৰ প্ৰতিষ্ঠানখনত জানিব দিয়া মতে কেইবাজনো চিকিৎসকৰ উপস্থিতিত ৰোগী চোৱাৰ ব্যৱস্থা হ'ব ৰাইজৰ সহায় হোৱাকৈ। আনহাতে এই প্ৰতিষ্ঠানখনত 10% ৰেহাই মূল্যত ঔষধ বিক্ৰীৰ ক্ষেত্ৰত ৰেহাই ব্যৱস্থা কৰাৰ লগতে পশু পক্ষীৰ ঔষধ পাতিও উপলব্ধ হ'ব। টিয়কৰ পৰা গৌৰীশংকৰ ভঁৰালীৰ ৰিপৰ্ট AIN লাইভ। হয়, যেহেতু আপোনালোকে দেখিবলৈ পাইছে যে আমাৰ এই কাকজান সোণাৰীগাঁও তিনিআলিটোত কেইবাখনো গাঁৱৰ সমাহাৰ, যিহেতু বহু দূৰলৈকে এই অঞ্চলটোত কোনো ধৰণৰ ফাৰ্মেচি নাই আৰু ৰাইজৰ বিভিন্ন অসুবিধা হ'লে তেওঁলোকে বহুতো অসুবিধাত পৰে। সেয়েহে মোৰ পত্নী এগৰাকী উচ্চ শিক্ষিতা নাৰী আৰু তেওঁ যিহেতু এটা একেবাৰে কম নিম্নমানৰ চাকৰিত তেখেতে নিযুক্তি হৈ আছে আৰু সেইকাৰণে তেওঁ ইচ্ছা প্ৰকাশ কৰিছিলে যে ৰাইজৰ সেৱা কৰিব পৰাকৈ তেওঁ কিবা এটা কৰিব। সেইকাৰণে তেওঁ নিজেই মনস্থ কৰিলে যে তেওঁ এখন ফাৰ্মেচি ৰাইজৰ সুবিধাৰ্থে ফাৰ্মেচি খোলাৰ কথা চিন্তা কৰিলে আৰু সেয়েহে তেওঁৰ যি চিন্তা, সেই চিন্তাক মই সফল কৰিবৰ বাবে মোৰ ল'ৰাৰ নাম নিয়ৰ নিৰ্বাণ হাজৰিকা আৰু তাৰ নামতেই মই এই অঞ্চলটোৰ ৰাইজৰ সুবিধা হোৱাকৈ এখন ফাৰ্মেচি যোৱাকালি, যিহেতু জেঠ মাহটো মৰল মাহ হয়, সেইকাৰণে বহাগ মাহৰ শেষৰ দিনটোতে মই যোৱাকালি আৰম্ভ কৰিছোঁ। আৰু এই ফাৰ্মেচিখন মই কেৱল যে মোৰ পত্নীৰ ব্যৱসায়ৰ কাৰণে খোলা নাই, ৰাইজৰ সেৱাৰ কাৰণে কৰা হৈছে। আৰু ইয়াতে মই প্ৰথমেই ৰাইজক জনাব বিচাৰোঁ যে মই ইয়াৰ প্ৰতিটো মেডিচাইনতেই ৰাইজৰ সুবিধা হোৱাকৈ 10% মই তেখেতসকলক ৰেহাই মূল্যত দিম। হয়, মই ইয়াতে 3জন চিকিৎসকৰ চিন্তা কৰিছোঁ, এজন মেডিচাইনৰ আৰু মাহেকত 2-3 দিনকৈ এজন গাইনী মহিলাৰ আৰু এজন শিশু চিকিৎসকৰ মই ব্যৱস্থা কৰিম আৰু তেওঁলোকে তেনেধৰণে সলনিকৈ বহিব আৰু সেইকাৰণে মই সুকীয়াকৈ ডাঙৰকৈ মই ৰুমটো লৈছোঁ, ইয়াতে সুবিধা কৰি দিম। ইয়াৰ উপৰিও আমাৰ কেইবাজনো ভেটেৰিনেৰী ডক্টৰ মোৰ লগত সংযোগ হৈ আছে, তেখেতসকলে মোৰ লগত যোগাযোগ কৰি আছে আৰু তেখেতসকলেও ইয়াতে বিভিন্ন পৰামৰ্শ দিব পৰাকৈ ভেটেৰিনেৰী গোটেই যিমানখিনি মেডিচাইনৰ প্ৰয়োজন হয় গোটেই মেডিচাইনখিনি মই সকলো ধৰণৰ ভেটেৰিনেৰী ঔষধো কেৱল মানুহৰে যে ৰাখিম এনেকুৱা নহয়, পশু পক্ষী জীৱ জন্তু সকলোৰে সুবিধা হোৱাকৈ সকলোকে সেৱা কৰিব পৰাকৈ আমি ইয়াতে ৰাখিম। আৰু সেইকাৰণে আমাৰ ভেটেৰিনেৰী বিভাগৰ ডক্টৰ হিৰণ্যজ্যোতি নন্দন বৰুৱাদেৱ আৰু লগতে বৈকুণ্ঠ বৰাকে ধৰি কেইবাজনো চিকিৎসকে তেওঁলোকে মোৰ লগত যোগাযোগ কৰিছে আৰু তেওঁলোকে ইয়াতে আহি পেলাই বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়াম বুলি মোকো পৰামৰ্শ দিছে আৰু থাকিব। গতিকে মই ৰাইজক সেৱা কৰাটোৱেই আৰু মোৰ পত্নীৰ সেই উদ্দেশ্যটোকে সফল কৰিবলৈ মই এই ফাৰ্মেচিখন আৰম্ভ কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।